শিৱসাগৰত কংগ্ৰেছৰ বৃহৎ খহনীয়া মনদীপ বৰঠাকুৰৰ নেতৃত্বত প্ৰায় 200 কৰ্মীৰ বিজেপিত যোগদান প্ৰাক্তন বিধায়ক কুশল দুৱাৰীৰ উপস্থিতিত যোগদান কাৰ্যসূচী শিৱসাগৰ জিলা কংগ্ৰেছত এক বৃহৎ খহনীয়া সৃষ্টি কৰি জিলা সাধাৰণ সম্পাদক মনদীপ বৰঠাকুৰৰ নেতৃত্বত প্ৰায় 200 গৰাকী সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে কালি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে প্ৰাক্তন বিধায়ক কুশল দুৱাৰীৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীয়ে জিলাখনৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গেৰুৱা বসন পিন্ধি মনদীপ বৰঠাকুৰে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি এক বিস্ফোৰক মন্তব্য প্ৰদান কৰে তেওঁ অভিযোগ কৰে যে সাংসদ গৌৰৱ গগৈয়ে অখিল গগৈৰ সৈতে হাত মিলাই শিৱসাগৰ জিলা কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মীসকলক এতিয়া পণবন্দী কৰিছে আৰু নিজৰ স্বাৰ্থত দলটোক বিক্ৰী কৰি দিছে বৰঠাকুৰে লগতে হুংকাৰ দি কৈছে যি ধৰণে দলটোৰ ভিতৰচৰাত বৰ্তমান পতন আৰম্ভ হৈছে তাৰ পৰিপ্ৰেক্ষিতত আগন্তুক দিনত শিৱসাগৰত কংগ্ৰেছৰ ভেটি বুলি ক'বলৈ একোৱেই অৱশিষ্ট নাথাকিব শিৱসাগৰৰ পৰা ফৰিতালী ৰিপৰ্ট ডিজিটেল আছাম লাইভ প্ৰত্যেকটো সময়তে আমাক সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ আমাৰ মাজত পুৰণি কোনো ভাগ ৰাখিব নালাগে যোগদান কৰাৰ লগে লগে আপোনালোক দলৰ সদস্য হৈছে নিশ্চয় আপোনালোকে জানে অকল নিৰ্বাচনত জড়ি হ'বলৈকে বা ভোটটোৰ কাৰণে আপোনালোকে যোগদান কৰিছোঁ বুলি নাভাবিব আমি শিৱসাগৰ সমষ্টিটোৰ বিভিন্ন দিশত আগুৱাই নিয়াৰ স্বাৰ্থত আমিও বিজেপি কৰি আছোঁ আপোনালোকো আজি দলত যোগদান কৰিছে বৰষুণ নেকি নিশ্চিতভাৱে আমাৰ জিলাখনৰ কাৰণে কৰিব লগা কামখিনি আমি আগন্তুক দিনত সকলোৱে মিলি আমাৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু আমি কষ্ট কৰি আমাৰ সমষ্টিটোক আমি আগুৱাই লৈ যাম তাৰ কাৰণে আজি আমি সংকল্পবদ্ধ হৈছোঁ শ্ৰদ্ধাৰ বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে যে আহিব লগা যিটো চৰকাৰ সকলোৱে বুজি পাইছে অসমৰ ৰাইজে যে ভাৰতীয় জনতা পাৰ্টি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে তৃতীয়বাৰৰ কাৰণে অসমত বিজেপি চৰকাৰ হ'ব আমাৰ ইয়াত ক'তো কাৰো সন্দেহ নাই আৰু এবাৰ ৰাইজৰ যিটো বিপুল সঁহাৰি পাইছোঁ আমি যি জেগাতে গৈছোঁ সকলো জেগাৰ পৰা ৰাইজৰ যিটো বিপুল সঁহাৰি আৰু আজিৰ দিনত আমি প্ৰায় নিশ্চিত কৰিব পাৰিছোঁ যে শিৱসাগৰ সমষ্টিত এইবাৰ নিশ্চয় পদুম ফুল ফুলিব শিৱসাগৰত এতিয়া প্ৰতিৰোধ কৰিব পৰা কোনো এনেকুৱা শক্তি নাই যি শক্তিয়ে ভাৰতীয় জনতা পাৰ্টিক এতিয়া ৰোধ কৰিব পাৰিব মই আপোনালোককো অনুৰোধ জনাইছোঁ নিৰ্বাচনলৈকে আমাৰ হাতত বেছি দিন নাই মাত্ৰ আমাৰ হাতত 9টা দিন আছে আজিৰ দিনটো গ'লে আজিৰ দিনৰ পাছত হয়তো 9টা দিন আমি আমাৰ নিৰ্বাচনী কাম কাজ কৰিবলৈকে সুবিধা পাম আৰু আপোনালোকেও জানে যে এইবাৰ নিৰ্বাচন আয়োগে আমাক প্ৰচাৰ চলাবৰ কাৰণে বেছি দিন দিয়া নাই খুব কম দিনৰ ভিতৰত প্ৰচাৰ চলাব লাগিব
আমাৰ ২৭খন পঞ্চায়ত আৰু আমাৰ শিৱসাগৰ নগৰত য'ত 14টা ৱাৰ্ড আছে, আমি প্ৰত্যেকলৈকে নিৰ্বাচনী প্ৰচাৰত যাব লাগিব। আমি জাষ্ট নিৰ্বাচনী প্ৰচাৰ আৰম্ভহে কৰিছোঁ, কাৰণ মই দেখিছোঁ যে ইমান কম সময়ৰ ভিতৰত আমি যেনেদৰে প্ৰচাৰ চলাব লাগিছিল, আজি হয়তো আমি গাঁৱে গাঁৱে প্ৰচাৰ চলাবলৈ যাব লাগিছিল। আমি প্ৰচাৰ চলাবলৈ যাব লাগিছিল, ক'ৰবাত আমাৰ জ্যেষ্ঠ মানুহ আছে তেওঁলোকক ক'বগৈ লাগিছিলে। আমি ঘৰে ঘৰে যোৱা হ'লেতো আৰু ভাল আছিলে, কিন্তু সেইখিনি কাম কৰিবলৈ বিশেষভাৱে মোৰ হাতত সময় নাথাকিব। মই নামমাত্ৰ এতিয়া আমাৰ পঞ্চায়তত 2খনকৈ সভা কৰি ৰাইজক মাত্ৰ দেখা কৰিছোঁ।